নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। ৰজাৰ পিতেকে গৈ ধাবাৰ ভিতৰত সোমাই কেলছৰ বিষয়ে আলোচনা কৰে, কিন্তু সাধাৰণ পৰিয়ালৰ পৰা যিজন মানুহ আপোনালোকে নিৰ্বাচন কৰিব সেই মানুহজনে হয়তো তেনেকুৱাখিনি নকৰে। আপোনালোকৰ সমাজত থাকি সমাজৰ লগতে ৰাইজৰ লগতে তেওঁলোকে আলোচনা কৰিবলৈ বহিব। যেনেকুৱাই নহওক, অখিল গগৈ হওক, লুৰিণজ্যোতি গগৈ হওক, তেনেকুৱা এজন যদি মানুহক নিৰ্বাচনৰ কাৰণে আপোনালোকে বিচাৰে, তেনেহ'লে তেওঁলোক সাধাৰণ পৰিয়ালৰ এটি ল'ৰা। গতিকে তেওঁলোকক যদি আপোনালোকে বিচাৰে, তেনেহ'লে হয়তো অসমখন অকণমান ভাল হ'ব। যদি ৰজাৰ পুতেককে আকৌ আপোনালোকে ৰজা পাতিবলৈ হয়, তেনেহ'লে অসমখন ৰসাতলৈ যাব, কিন্তু উন্নতিৰ পথলৈ কেতিয়াও নাহে। এই কথাখিনি মোৰ নহয়, এই কথাখিনি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। গতিকে তেওঁ বহুতো মন্তব্য কৰিছে, যিখিনি মন্তব্য তেওঁ আগবঢ়াইছে আপোনালোকলৈ সেই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। মানুহক অপমান কৰাটো এটা লেভেল আছে, এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক। এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লেহেঁতেন, সাধাৰণ পলিটিচিয়ানে এইটো শব্দ ক'বই নোৱাৰে যে চিৰিয়াছ ডিছকাশ্যন আহি ধাবাত কৰকহি বুলি। মইতো আপোনালোককো ক'ম যে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ, সাধাৰণ পৰিয়ালৰ পৰা নেতাবিলাকক ফ'কাছ কৰক। অখিল গগৈকো কৰিলে কোনো আপত্তি নাই, সাধাৰণ পৰিয়ালৰ পৰা অহা। লুৰিণ গগৈকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা। ভূপেন বৰাকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা, যি পাৰ্টীয়ে নহয়। যদি চাব খোজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকৈ জুখিল কৰিব পাৰি, কিন্তু আমিতো পাৰ্টীৰ হৈ কথা ক'ম নহয়। আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে, তেওঁতো ইলেকশ্যন খেলিব যোৱা নাই, তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক, যাতে অহা ইলেকশ্যনত বেছি ছিট পাওঁ। সেইকাৰণে আমাৰ শুভেচ্ছা আছে। গতিকে এইবিলাক বহুত চিৰিয়াছ মিটিংছ নহয়, এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স। নহ'লে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি? মানুহক অপমান কৰাটো এটা লেভেল আছে, এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক। এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লেহেঁতেন, সাধাৰণ পলিটিচিয়ানে এইটো শব্দ ক'বই নোৱাৰে যে চিৰিয়াছ ডিছকাশ্যন আহি ধাবাত কৰকহি বুলি। সেইটো কোনে ক'ব পাৰে? যেতিয়া এটা ৰজাৰ মেণ্টেলিটি এটা থাকে। আৰু আমিতো এইবিলাক কথা জীৱনতো মুখেদি নোলায়ে, আমিতো বহুত পিছে থাকোঁ, দূৰে থাকোঁ। আৰু মইতো আপোনালোককো ক'ম যে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহ, সাধাৰণ পৰিয়ালৰ পৰা নেতাবিলাকক ফ'কাছ কৰক। অখিল গগৈকো কৰিলে কোনো আপত্তি নাই, সাধাৰণ পৰিয়ালৰ পৰা অহা। লুৰিণ গগৈকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা। ভূপেন বৰাকো কৰক, সাধাৰণ পৰিয়ালৰ পৰা অহা, যি পাৰ্টীয়ে নহওক। কিন্তু নিজে আমি য'ৰ পৰা আহিছোঁ, আমি আমাৰ আইডেণ্টিটিটো এৰি দিব নালাগে। আমাৰ কালেক্টিভ আইডেণ্টিটিটো হৈছে আমাৰ দেউতা সাধাৰণ ঘৰ আছিল। সেই কালেক্টিভ আইডেণ্টিটিটো আমি এৰি দিব নালাগে, কোনেও এৰি দিব নালাগে। সেইকাৰণে মইতো ৰজা আহিলে ওচৰতো গৈ নাচাওঁগৈ, দূৰে থাকোঁ। আৰু কোনোবাই যদি চাব খোজে ব্যক্তিগত জনপ্ৰিয়তাটো এনেকৈ জুখিল কৰিব পাৰি, কিন্তু আমিতো পাৰ্টীৰ হৈ কথা ক'ম নহয়। আৰু যি অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে, তেওঁতো ইলেকশ্যন খেলিব যোৱা নাই, তেওঁ প্ৰেছাৰ ক্ৰিয়েট কৰিব গৈছে কংগ্ৰেছক, যাতে অহা ইলেকশ্যনত বেছি ছিট পাওঁ। সেইকাৰণে আমাৰ শুভেচ্ছা আছে। গতিকে এইবিলাক বহুত চিৰিয়াছ মিটিংছ নহয়, এইবিলাক হৈছে প্ৰেছাৰ টেকটিক্স। নহ'লে আৰু কোনোবা মানুহে বিহালী ধাবাত মাতে নেকি? মানুহক অপমান কৰাটো এটা লেভেল আছে, এইটো ৰজাৰ পুতেকেহে ক'ব পাৰে মানুহক যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাশ্যন কৰক। এইটো যদি কোনোবা এজন ৰজাৰ ল'ৰা নহ'লেহেঁতেন, সাধাৰণ পলিটিচিয়ানে এইটো শব্দ ক'বই নোৱাৰে যে চিৰিয়াছ ডিছকাশ্যন আহি ধাবাত কৰকহি বুলি। সেইটো কোনে ক'ব পাৰে? যেতিয়া এটা ৰজাৰ মেণ্টেলিটি এটা থাকে। আৰু আমিতো এইবিলাক কথা জীৱনতো মুখেদি নোলায়ে, আমিতো বহুত পিছে থাকোঁ, দূৰে থাকোঁ।